ইয়াতে আছে যে যদি ডিম্পু বৰুৱাৰ ইউটিউব চেনেল বা ইনষ্টাগ্ৰাম তেওঁৰ যদি পেজ নাথাকিলে হয় তেওঁ অসমৰ ৰাইজৰ কাৰণে কি কৰিছে মোৰ প্ৰশ্নটো হেতু প্ৰথম প্ৰশ্ন আৰু অস্তিত্বটো কি উইদাউট দ্য ইউটিউব চেনেল উইদাউট দ্য ইনষ্টাগ্ৰাম উইদাউট দ্য ফেচবুক পেজ মই ডিম্পু বৰুৱাৰ অস্তিত্বত এটা প্ৰশ্ন ইয়াতে কৰিবলৈ বিচাৰিম যে উইদাউট ফেচবুক উইদাউট ইনষ্টাগ্ৰাম উইদাউট ইউটিউব হোৱাট ইজ দ্য গ্ৰাউণ্ড ৰিয়েলিটি চেক অফ ডিম্পু বৰুৱা লাষ্ট এটা কথা এটা মই এড কৰিব বিচাৰিছো ইয়াতে ডিম্পু বৰুৱাই কিছুদিন আগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ইণ্টাৰভিউ লৈছিল মই এতিয়া এটা প্ৰশ্ন সুধিব বিচাৰিছো অসমৰ ৰাইজক সুধিব বিচাৰিছো ডিম্পু বৰুৱাৰ ওচৰত মাছ কমিউনিকেশ্যনৰ ডিগ্ৰী আছে নেকি ডিম্পু বৰুৱা কোনোবা জাৰ্নেলিষ্ট হয় নেকি ডিম্পু বৰুৱা কোনোবা মিডিয়া পাৰ্চন হয় নেকি ডিম্পু বৰুৱা ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেচি হয় নেকি কোনো নহয় ডিম্পু বৰুৱা এজন কেৱল মাত্ৰ ব্লগাৰ হয় যদি ডিম্পু বৰুৱাই অসমৰ মুখ্যমন্ত্ৰীৰ ইণ্টাৰভিউ ল'ব লাগে তেনেহ'লে অসমৰ মিডিয়াই কি কৰি আছে আমাৰ কিহৰ প্ৰয়োজন আছে অসমৰ মিডিয়াই কি অকল সেই শুকুৰালীৰ ইণ্টাৰভিউ ল'বৰ কাৰণে আমাক দৰকাৰ আছে নেকি অসমৰ মিডিয়াৰ নে ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেচিৰ প্ৰয়োজন কিহৰ আছে যদি এজন ব্লগাৰে গৈ কিনে চিএমৰ ইণ্টাৰভিউ ল'ব লাগে মোৰ এইটো প্ৰশ্ন অসমৰ ৰাইজৰ কাৰণে আৰু মোৰ এটা প্ৰশ্ন ইয়াতে আছে যে যদি ডিম্পু বৰুৱাৰ ইউটিউব চেনেল বা ইনষ্টাগ্ৰাম তেওঁৰ যদি পেজ নাথাকিলে হয় তেওঁ অসমৰ ৰাইজৰ কাৰণে কি কৰিছে মোৰ প্ৰশ্নটো হেতু প্ৰথম প্ৰশ্ন আৰু অস্তিত্বটো কি উইদাউট দ্য ইউটিউব চেনেল উইদাউট দ্য ইনষ্টাগ্ৰাম উইদাউট দ্য ফেচবুক পেজ মই ডিম্পু বৰুৱাৰ অস্তিত্বত এটা প্ৰশ্ন ইয়াতে কৰিবলৈ বিচাৰিম যে উইদাউট ফেচবুক উইদাউট ইনষ্টাগ্ৰাম উইদাউট ইউটিউব হোৱাট ইজ দ্য গ্ৰাউণ্ড ৰিয়েলিটি চেক অফ ডিম্পু বৰুৱা যিটো আমাৰ মানুহে আজিৰ ডেটত এতিয়া সমালোচনালৈ তেওঁলোকে টানি আনিছে আৰু মোৰ কথাটো ক'ত মোৰ পইণ্টটো ক'ত ভুল আছিলে যে মই যিখিনি কথা কৈছো হোৱাট এভাৰ আই ছেড মই যিখিনি কথা কৈছো সেই কথাখিনি মই অকল তেওঁৰ ভিডিঅ' দেখা পাই কোৱা কথা মই তেওঁৰ ভিডিঅ' যিখিনি দেখিছো তেওঁ ভিডিঅ'ত যিখিনি কাম কৰি আছে সেই ভিডিঅ'খিনি কোৱাওঁতে মানুহে মোক কি কাৰণে বেয়া পাইছে আৰু অসমৰ ছাত্ৰ সমাজ বা অসমৰ জনগণৰ কাৰণে যেনেকৈ সময় গগৈৰ দৰে আমাৰ ইউটিউবাৰবিলাকে কাম কৰি গৈ আছে তেনেহ'লে তেওঁলোকে কিয় কাম কৰিব পৰা নাই আৰু মই অস্তিত্বত ইয়াতে এটা প্ৰশ্ন কৰিবলৈ বিচাৰিম যে অকল প্ৰমোচনৰ পইচা দি যিখিনি কাম কৰি আছে ইয়াতে অস্তিত্বটো ক'ত জাষ্ট লেট মি ন' উইদাউট ইউটিউব উইদাউট ইনষ্টাগ্ৰাম উইদাউট ফেচবুক হু ন'জ ডিম্পু বৰুৱা মই এটা কথা কৈ আছো আজি আমি সাৰিস্কা নেশ্যনেল পাৰ্কৰ কথা জানো সাৰিস্কা নেশ্যনেল পাৰ্ক যোনটো আমাৰ ৰাজস্থানত আছে সাৰিস্কা নেশ্যনেল পাৰ্কত যেতিয়া মাইনিং চলিছিলে তেতিয়া তাতে গোটেই কমিউনিটিটোৱে মাইনিং ৰখাবৰ কাৰণে তাতে তেওঁলোকে দেহে কেহে লাগিছিলে আজি এনেকুৱা কিছুমান তথাকথিত ইউটিউবাৰক ব্যৱহাৰ কৰি কিনে এটা ভুৱা নিউজ বা ভুৱা প্ৰচাৰ এটা কৰিবলৈ কিয় চেষ্টা কৰা হৈছে কি কাৰণত যদি আজি দিহিং পাটকাইত মাইনিং হৈছে সেই দিহিং পাটকাইত প্ৰকৃত সত্যটো তেওঁলোকে ওলাই দেখাবলৈ লাগিছিলে কিন্তু তেওঁলোকে প্ৰকৃত সত্য এটা ওলাই নেদেখি এটা মিছা স্বৰূপ এটা তেওঁলোকে এটা ঢাক দিবলৈ চেষ্টা কৰিছিলে য'ত ডিম্পু বৰুৱাৰ অৱদান আছিলে আৰু ডিম্পু বৰুৱাই কৈছে যে দিহিং পাটকাইত কোনো ধৰণৰ মাইনিং হোৱা নাই তে এনেকুৱা তদন্ত হ'ব লাগে এইবোৰ বস্তু তদন্ত হ'ব লাগে যে কেনেকৈ এজন ইউটিউবাৰে এটা মিছা কথা তেওঁলোকে আমাৰ অসমৰ ৰাইজৰ অসমৰ জনগণক এটা মিছা তথ্য তেওঁ দিবলৈ চেষ্টা কৰিছে ঠিক আছে ইয়াতে কিছুমানে ক'ব পাৰে ভিক্টৰ দাসে অমুক কৰিছে ভিক্টৰ দাস মোদাহী ভিক্টৰ দাস বেয়া মানুহ ভিক্টৰ দাস সঁচাকে বেয়া মানুহ ভিক্টৰ দাসে নিজে লাইভত কয় ভিক্টৰ দাস মোদাহী ভিক্টৰ দাসে একচেপ্ট কৰে কিন্তু আজিৰ ডেটত মই এটা কথা কওঁ ভিক্টৰ দাসে কোনো কমিউনিটিক কণ্টেণ্ট বনাবলৈ চেষ্টা কৰা নাই ভিক্টৰ দাসে কোনো এটা কমিউনিটিক লৈ যেনেকৈ LGBTQ কমিউনিটি এটা হওক বা যিকোনো এটা কমিউনিটিক লৈ ভিক্টৰ দাসে কিন্তু কণ্টেণ্ট ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰা নাই মই ডিম্পু বৰুৱা Okay, sorry. ডিম্পু বৰুৱা তেওঁ নিজৰ কমিউনিটিক টোটেলি ঠাট্টা কৰি তেওঁ বহুত বেয়াকৈ ঠাট্টা কৰিছে এইটো হাঁহিছে আৰু প্লাছ তেওঁ যদি ইমান ভিডিঅ'টো ধুনীয়াকৈ বনাইছিলে সেইটো ভিডিঅ' তো তেওঁ এটা কাম কৰক তেওঁ যেতিয়া যদি তেওঁ ট্ৰান্সলেট দেখা পাইছিলে তাত তেওঁ ক্ষমতা আছে নেকি এজন জব দিবৰ কাৰণে এক্সেক্টলি মই ইয়াতে ক'ব বিচাৰিম যে কি যোনখিনি একদম ৰাইট পইণ্টত কথা কৈছে ইয়াতে সুমনে যে যদি আপুনি ট্ৰান্সজেণ্ডাৰখিনিৰ প্ৰতি আপোনাৰ ইমানে দৰদ তেনেহ'লে আপুনি এটা কাম কৰক আপোনাৰতো হিমন্ত বিশ্ব শৰ্মাৰ লগত খুবেই ভাল আমি যিহেতু দেখিছোঁ কাৰণ আপুনি গৈ কিনে তাতে আপুনি কি কৰিছে আপুনি তাতে যায় আপুনি আৰামছে তাতে বঢ়িয়াকৈ এটা ভিডিঅ' পডকাষ্ট এটা কৰিছে আপুনি এটা কাম কৰক আপুনি ট্ৰান্সজেণ্ডাৰ কমিউনিটিৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰি আছে সেইখিনি বস্তু আমাক দেখাই দিয়ক আৰু ঠিক আছে তেওঁ যে ইমানখিনি কৰিব নোৱাৰে তেওঁক আৰু এটা মই ৰিকুৱেষ্ট কৰোঁ তেওঁ যদি ইমানে যদি ট্ৰান্সজেণ্ডাৰৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবিছে তেওঁ ধুনীয়া কৰি ট্ৰান্সজেণ্ডাৰ এখন পঢ়ি পেলাই সেইটোৰ ওপৰত ভালকৈ এটা চেক্সিটাইজ হিচাপে এটা ভিডিঅ' বনাই দিয়ক তেওঁ যদি ইমান যদি ট্ৰান্সজেণ্ডাৰ কমিউনিটিৰ ওপৰত যদি তেওঁ ভিডিঅ' বনাব মন গৈছে তেওঁ যোনবিলাকে সেইটো চেঞ্চিটাইজ এতিয়ালৈকে গমেই পোৱা নাই যে ট্ৰান্সজেণ্ডাৰ এখন কি বস্তু হয় সেইখন তেওঁ ভালকৈ পঢ়ি পেলাই সেইটোৰ ওপৰত তেওঁ এটা ভাল টপিকত ভিডিঅ' বনাই আপলোড কৰি দিয়ক তেওঁ যদি ইমানে যদি বনাব মন গৈছিলে সেইটো মই এটা কথা ক'ব বিচাৰিছো বেয়া নাপালে সেইটো টপিকত ডিম্পু বৰুৱাই ভিডিঅ' নবনাই কাৰণ সেইটো টপিকত ডিম্পু বৰুৱাই পইচা নাপায়
না এইটো একদম প্ৰকৃত সত্য এটাৰ ওপৰত যে মনোজে যিটো কথা কৈছে এটা প্ৰকৃত সত্য মই ইয়াতে উদঙাবলৈ চেষ্টা কৰিম যে মই কৈছিলো যে ডিম্পু বৰুৱাই পইচা দিলে পেটিকটো বেচিব ঠিক আছে এই কথাষাৰ মই কৈছিলো কিন্তু সেইটো আজি অসমৰ জনগণই দেখা পাইছে নে নাই পোৱা যে ডিম্পু বৰুৱাই এটা কেক কাটা ভিডিঅ' ফিটা কাটা ভিডিঅ' ডিম্পু বৰুৱাৰ কিন্তু ব্লগত তেওঁৰ চেনেলত আমি দেখিবলৈ পাইছো কিন্তু তেওঁ আহিব লগা প্ৰজন্মৰ কাৰণে ঠিক আছে তেওঁ আহিব লগা প্ৰজন্ম আৰু ইনফেক্ট মই এইখিনিয়ে কৈ আছো আজি ডিম্পু বৰুৱাই কেইদিনমান আগতে সমালোচনা তেওঁ হৈছিলে য'ত ডিম্পু বৰুৱাই কৈছিলে তেওঁ আহোমৰ ওপৰত কিছুমান মিছ ইনফৰমেশ্যন তেওঁ স্প্ৰেড কৰিছিলে তাৰ মানে আমি ইয়াতে এতিয়া এই ইউটিউবাৰ বিলাকৰ তেওঁলোকৰ একচুৱেলি তেওঁলোকৰ পঢ়া শুনাৰ ডিগ্ৰীটোৰ ওপৰত অকণমান কথা পাতিব পাৰো নেকি যিহেতুকে এডুকেশ্যনৰ ৰিলেটেড এডুকেশ্যনৰ লগত মই জড়িত হৈ আছো আজি হঠাতে এটা সেন্সেশ্যন বনি কিনে তেওঁ কেইদিনমান আগতে তেওঁ নিজে আহোমৰ ওপৰত এটা ভুল ভিডিঅ' বনাইছে য'ত তেওঁ প্ৰতিক্ৰিয়া দিছিলে তেওঁ ক্ষমা খুজিছিলে তাৰ মানে কি যে যি টি কণ্টেণ্ট বনাই নিজকে ভাইৰেল কৰিবলৈ চেষ্টা কৰি একো লাভ নাই ঠিক আছে আৰু মোৰ এটাই কথা মই উইদাউট ষ্টাডি একো কামেই নকৰো এটা কথাই মই কৈ দিলো আজিৰ ডেটত ভিক্টৰ দাসে যদি ভিক্টৰ দাস হয় ভিক্টৰ দাসে কাকো জখলা বনাই ভিক্টৰ দাস উঠা নাই বা ভিক্টৰ দাসে এটাই কথা যে ভিক্টৰ দাসে সঁচা কথা কয় সঁচা কথা ক'বলৈ ভয় নকৰে আৰু এইটো অসমৰ জনগণে দেখি আহিছে কাৰণ মৃত্যুক ভয় নকৰা মানুহ মই এইখিনিয়ে কথা ক'লো মৃত্যুক মই ভয় নকৰো আৰু এই যিখিনি আমাৰ পলিটিচিয়ানছে যোনখিনি ইউটিউবাৰক ব্যৱহাৰ কৰি আছে আৰু তেওঁলোকে ব্যৱহাৰ হ'বলৈ দি আছে যদি দুটকাৰ কাৰণে তেওঁলোকে অসমৰ জনগণৰ লগত খেলিবলৈ লৈছে মোৰ প্ৰশ্নটো হৈছে অসমৰ জনগণে তেওঁলোকক কেনেকৈ এটা ৰিয়েল হিৰো বুলি ভাবিব লৈছে